নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ। আৰু আজিৰ এই ভিডিঅ'ত আপোনালোকক জনাম যে ইতিমধ্যে চৰকাৰে নতুনকৈ এটা আঁচনি উলিয়াইছে মহিলাসকলৰ বাবে, যিটো আঁচনিৰ নাম হৈছে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান। আৰু আপোনালোকে নিশ্চয় গম পায় যে তাৰ থ্ৰুৱেদি যিসকল আত্মসহায়ক গোট আছে সেইসকলক কিছু ধন দিব চৰকাৰৰ তৰফৰ পৰা। তো তিনিটা কিস্তিত দিব, কিন্তু প্ৰথম কিস্তিত বৰ্তমান উল্লেখ হৈছে যে 10,000 টকা দিয়া হ'ব প্ৰতিজন সদস্যক। তো দ্বিতীয় আৰু তৃতীয় কিস্তি কিমান দিয়া হ'ব সেই সম্পৰ্কে বৰ্তমান উল্লেখ হোৱা নাই। তো পৰৱৰ্তী সময়ত নিশ্চয় উল্লেখ হ'ব। কিন্তু এতিয়া কথা হ'ল, যিসকলে এই আঁচনিখনৰ টকা লাভ কৰিব লাগিব তেখেতসকলে এটা ফৰ্ম ফিল আপ কৰিব লাগিব। আৰু ফৰ্মখন ইতিমধ্যে প্ৰায় গোটসমূহৰ ওচৰত আহিছে। তো আপোনালোকে সেই ফৰ্মখন কেনেকৈ ফিল আপ কৰিব সেই বিষয়ে দেখুৱাম। তো মোৰ ওচৰত সেই ফৰ্মখন আছে, আপোনালোকে দেখিছে নহয়, এই ফৰ্মখনেই হৈছে সেই ফৰ্মখন। তো এই ফৰ্মখন কেনেকৈ ফিল আপ কৰিব লাগিব আপোনালোকক সম্পূৰ্ণ প্ৰচেছটো দেখুৱাম। আৰু এই ফৰ্মখন যদি সম্পূৰ্ণ ভালদৰে ফিল আপ কৰে তেনেহ'লে আপুনিও লাভ কৰিব মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ যিটো নেকি টকা, অৰ্থাৎ 10,000 টকা যিটো দিব প্ৰথমবাৰৰ বাবে। তো সেই টকাখিনি আপুনিও লাভ কৰিব। তো বলক কেনেকৈ ফিল আপ কৰিব সেই সম্পৰ্কে আপোনালোকক পুৰা প্ৰচেছটো দেখুৱাই আছোঁ। আৰু এইখিনি হৈছে দেখিছে নহয় ফৰ্মখন, চাওক মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান বুলি ইংলিছতো লিখা আছে এইটো চাইডত। তাৰপিছত চাওক এই ফৰ্মখন আবেদন পত্ৰ বুলি লিখা আছে, এপ্লিকেশ্যন ফৰ্ম। তো ইয়াতে ক্ৰমিক নম্বৰটো দিছে, অৰ্থাৎ যিসকল নেকি ব্লকৰ পৰা অফিচাৰ আহে তেখেতসকলে দিছে এই নম্বৰটো। তো আপোনালোকৰ ফৰ্মখনতো দিব পাৰে। তাৰপিছত চাওক ইয়াৰ এখন পাছপৰ্ট চাইজৰ ফটো লাগিব আপোনালোকে ফৰ্মখন ফিল আপ কৰি জমা দিওঁতে। তো ইয়াতে পাছপৰ্ট চাইজৰ ফটোটো দিব। তাৰপিছত চাওক ইয়াতে লিখা আছে, চাওক আপোনালোকে আত্মসহায়ক গোটৰ সদস্যৰ নাম এপ্লিকেশ্যনটো ফিল আপ কৰিব। তো তেখেতে ইয়াত কেপিটেল লেটাৰ দিব লাগিব চাওক। তাৰপিছত ইয়াত চাওক আপোনালোকে গোটৰ নামটো দিব লাগিব, ইয়াত ভালদৰে গোটৰ নামটো দিব আপোনালোকৰ। তাৰপিছত এটা গোটৰ এটা কোড নাম্বাৰ থাকে, তো এই কোড নম্বৰটো ইয়াতে দিব লাগিব। সকলো গোটৰে বেলেগ বেলেগ কোড নাম্বাৰ থাকে, তো দি দিব ইয়াতে। তাৰপিছত যিজনে ফৰ্মখন ফিল আপ কৰিব তেখেতৰ মোবাইল নম্বৰটো দি দিব ইয়াতে, ভালদৰে দিব। তাৰপিছত ইয়াত জাতি চাওক, কাষ্টটো চিলেক্ট কৰি ল'ব লাগিব, অৰ্থাৎ ইফালে জেনেৰেল, OBC, ST, SC বুলি আছে। তো আপোনালোকৰ যিটো হয় সেইটো চিলেক্ট কৰি দিব। এই যিটো নেকি বক্স আছে বক্সত মানে টিকটো লগাই দিব এটা। তাৰপিছত চাওক ইয়াতে লিখা আছে আবেদনকাৰীৰ মৰাণ বা মটক জনগোষ্ঠীৰ অন্তৰ্ভুক্ত হয় নেকি, যদি হয় তেনেহ'লে হয় বুলি দিব, নহ'লে নহয় বুলি দিব। তাৰপিছত চাওক ইয়াত আবেদনকাৰী চাহ জনজাতিৰ অন্তৰ্ভুক্ত হয় নেকি, যদি হয় হয় দিব, নহ'লে নহয় বুলি দিব। তাৰপিছত চাওক ইয়াত ছেভিং বেংক একাউণ্ট নম্বৰ, তো এটা ছেভিং বেংক একাউণ্ট নম্বৰ দিব লাগিব যিজনে এপ্লাই কৰিব ফৰ্মখন। তো তেখেতৰ ছেভিং একাউণ্ট নম্বৰটো এনেকুৱা ছেভিং একাউণ্ট দিব লাগিব যাতে একাউণ্টটো এক্টিভ হয়। যদি এক্টিভ নহয় তেনেহ'লে আপোনালোকে দিব নোৱাৰিব, কাৰণ আপোনাৰ ৰিজেক্ট হৈ যাব। তো এই নম্বৰটোতে যিটো নেকি একাউণ্ট নম্বৰ দিব সেই একাউণ্টটোতে আপোনালোকৰ সেই টকাখিনি সোমাবতো, সেইকাৰণে আপোনালোকে ভালদৰে দিব, নম্বৰটো ভালদৰে চাই দিব। তাৰপিছত ইয়াত বেংকৰ নামটো দিব, কি বেংক হয়। তাৰপিছত তলত ব্ৰাঞ্চৰ নামটো দিব, অৰ্থাৎ শাখা নামটো দিব। তাৰপিছত IFSC কোডটো ইয়াতে দি দিব আপোনালোকে ভালদৰে। তাৰপিছত ইয়াত ভিলেজটো দি দিব আপোনালোকে। তাৰপিছত নেক্সট পেজ আছে, এইফালে আছে চাওক আপোনালোকে যদি গাঁও পঞ্চায়তৰ অন্তৰ্গত হয় বা গাঁও পৰিষদ উন্নয়ন সমিতি বা গাঁও উন্নয়ন সমিতি নতুবা MSC সমষ্টিৰ নাম ইয়াতে দিব পাৰে, আপোনালোকে যিটো হয় সেইটো দি দিব। তাৰপিছত চাওক ইয়াত ব্লকটোৰ নাম দিব লাগিব ভালদৰে, আপোনালোকে নিজৰ ব্লকৰ নামটো দি দিব। তাৰপিছত ইয়াত চাওক জিলাৰ নামটো দিব লাগিব। তাৰপিছত ইয়াত বিধানসভা সমষ্টিৰ নাম, তো আপোনালোকৰ বিধানসভা সমষ্টিৰ নাম যিটো নেকি শেহতীয়া সমষ্টি পুনৰ নিৰ্ধাৰণ আয়োগৰ প্ৰতিবেদন অনুসৰি যিটো নেকি বিধানসভা সমষ্টি হয় সেইটো দি দিব আপোনালোকে। তাৰপিছত আপোনালোকৰ যিটো নেকি ভোটাৰ পৰিচয় পত্ৰ, অৰ্থাৎ ভোটাৰ ID কাৰ্ড আছে, সেই ID কাৰ্ডত থকা নম্বৰটো দিব। মই স্ক্ৰীণত দেখুৱাই আছোঁ, আপোনালোকে দেখা পাই আছে তেনেকুৱা এটা নম্বৰ আছে 10টা সংখ্যাৰ। তো সেই নম্বৰটো ইয়াতে ফিল আপ কৰি দিব। তাৰপিছত ভোটগ্ৰহণ কেন্দ্ৰৰ নামটো দিব, যিটো নেকি কাৰ্ড হয় তাতে ভোটগ্ৰহণ কেন্দ্ৰৰ নাম বেক চাইডত থাকিব, কাৰ্ডখনৰ বেক চাইডত ভোটগ্ৰহণ কেন্দ্ৰৰ নাম আৰু ভোটগ্ৰহণ কেন্দ্ৰৰ নম্বৰটো থাকিব। তো আপোনালোকে ইয়াত দুটাত বহাই দিব। তাৰপিছত ইয়াত চাওক সন্তানৰ সংখ্যা যদি প্ৰযোজ্য হয়, যদি আপোনালোকৰ সন্তান আছে যিজনে নেকি ফৰ্মখন ফিল আপ কৰিব তেখেতৰ যদি সন্তান আছে দিব, কেইটা আছে সেইটো দিব ইয়াতে। তাৰপিছত চাওক বিদ্যালয়লৈ যোৱা 3 পৰা 14 বছৰ বয়সৰ কন্যা সন্তানৰ সংখ্যা যদি প্ৰযোজ্য হয় তো ইয়াতে দিব। কন্যা সন্তান যদি 3 পৰা 14 বছৰ বয়সৰ স্কুলত গৈ আছে তো ইয়াতে দিব। তাৰপিছত বিদ্যালয়ত কন্যা সন্তানৰ নামভৰ্তি কৰোৱা হৈছে নে নাই, যদি হৈছে হয় বুলি দিব, যদি হোৱা নাই নহয় বুলি দিব। তাৰপিছত ইয়াত চাওক অমৃত বৃক্ষ আন্দোলন ৰোপণ কৰা গছপুলি কেইটা জীয়াই আছে আৰু ডাঙৰ হৈছেনে, তো আপোনালোকে যদি হৈছে বা ডাঙৰ হৈছে নতুবা জীয়াই আছে তো হয় বুলি দিব, আৰু নহ'লে নহয় বুলি দিব। আৰু ইয়াতে যদি আপোনালোকৰ গছপুলিডাল ডাঙৰ হোৱা নাই বা মৰি গৈছে তেনে ক্ষেত্ৰত চাওক ইয়াত 2 নম্বৰ অপশ্যনটো দিছে, যদি নহয় সেই ঠাইত নতুন গছপুলি
ৰোপণ কৰা হৈছেনে তো ইয়াতে দিব। অৰ্থাৎ ইয়াত যদি আপোনালোকে নহয় বুলি দিয়ে এই অপশ্যনটোত, তেনেহ'লে আপোনালোকে ইয়াত দিব লাগিব যে আপোনালোকে গছপুলি নতুনকৈ ৰুইছেনে ৰোৱা নাই, সেইটো ইয়াত দিব লাগিব। আৰু পুনৰ তাৰপিছত ইয়াত চাওক 2021 চনৰ আগত যিসকলে মাইক্ৰ' ফাইনেন্সৰ লোন লৈছিলে তাৰ বাহিৰে যিসকল আত্মসহায়ক গোট, গ্ৰাম্য সংগঠন, মণ্ডল পৰ্যায়ৰ সংগঠন বা বেংক বা আন কোনো বিত্তীয় প্ৰতিষ্ঠানৰ পৰা লোৱা যিকোনো ঋণ পৰিশোধ কৰা হোৱা নাই নেকি, তো ইয়াতে দিব। যদি আপোনালোকৰ ঋণ আছে, অৰ্থাৎ আপোনালোকে যদি কিবা লোন লৈ থৈছে 2021 চনৰ মাইক্ৰ' ফাইনেন্সৰ বাহিৰে যিকোনো লোন যদি লৈ থৈছে আপোনালোকে, তো ইয়াতে যদি পৰিশোধ কৰা হোৱা নাই, অৰ্থাৎ আপোনালোকে দি শেষ হোৱা নাই, তো ইয়াতে দিব পাৰে। যদি হৈছে হয় বুলি দিব আৰু নহ'লে নহয় বুলি দিব। তাৰপিছত চাওক ইয়াতে লিখা আছে পুঁজিৰ দ্বাৰা গ্ৰহণ কৰিবলগীয়া অৰ্থনৈতিক কাৰ্যকলাপ গ শাখা চাওক। তো এই অপশ্যনটো আপোনালোকক যিটো নেকি চৰকাৰে টকা দিব, সেই টকাটো কি কামত ইউজ কৰিব আপোনালোকে তো এটা অপশ্যন চিলেক্ট কৰি ল'ব লাগিব। তো এই গ শাখাত আছে, মই ভিডিঅ'টোৰ শেষত দেখুৱাই আছোঁ আপোনালোকক। তাৰপিছত চাওক এইখিনি হোৱাৰ পিছত ঘোষণা, ইয়াত ডিক্লেৰেশ্যন এটা দিব লাগিব। অৰ্থাৎ আপোনালোকে যিটো নেকি ফৰ্ম ফিল আপ কৰিলে, এই ফৰ্মখন আপোনাৰ ইয়াত নামটো দিব লাগিব, মই শ্ৰীমতী বুলি দিব নামটো। তাৰপিছত ইয়াত স্বামী বা পিতাৰ নামটো দিব ইয়াতে। তাৰপিছত ইয়াত চাওক লিখা আছে যে ইয়াৰ দ্বাৰা ঘোষণা কৰিছোঁ যে ওপৰত প্ৰদান কৰা তথ্যসমূহ মোৰ জ্ঞান আৰু বিশ্বাস অনুসৰি সত্য বুলি আপোনালোকে ইয়াত এটা ছিগনেচাৰ দিব লাগিব। দেখিছে নহয়, ইয়াত ছিগনেচাৰ দিব লাগিব। আৰু যদি আপোনালোকে ইয়াত লিখা আছে চাওক, মই ঘোষণা কৰিছোঁ যে চৰকাৰৰ পৰা লাভ কৰা পুঁজি মই দাখিল কৰা ব্যৱসায়িক পৰিকল্পনা অনুসৰি ব্যৱহাৰ কৰিম। আৰু ইয়াত আৰু এটা আছে যে মই ঘোষণা কৰিছোঁ যে ওপৰত যিকোনো তথ্য ভুল প্ৰমাণিত হ'লে চৰকাৰৰ পৰা লাভ কৰা পুঁজি ঘূৰাই দিয়াৰ বাবে মই দায়বদ্ধ হৈ থাকিম। তো দেখিছে নহয়, এইকেইটা অপশ্যন আপোনালোকে মানে মানি ল'ব লাগিব, তেতিয়াহে আপোনালোকে ইয়াত ছিগনেচাৰটো দিব পাৰিব। দেখিছে নহয়। তাৰপিছত এইটো ছাইডত আছে সংকল্প 1, আপোনালোকে এইখিনি পঢ়ি চাব পাৰে। তাৰপিছত ইয়াতে ছিগনেচাৰটো দি দিব। আপোনালোকৰ ইয়াত অপশ্যন দিয়া আছে, তো আপোনালোকে তাৰপিছত ইয়াত ছিগনেচাৰটো দিব। তাৰপিছত সংকল্প 2 ইয়াতো আছে, এইটো আপোনালোকে পঢ়ি লৈ যিটো হয় সেইটো ফিল আপ কৰি দিব। তাৰপিছত আবেদনকাৰী স্বাক্ষৰ দিব লাগিব, ইয়াতে আপোনালোকৰ চহীটো দিব লাগিব। তাৰপিছত বাকী ফৰ্মখনত ইমান ফিল আপ কৰিবলগীয়া একো নাই, বাকী ইংলিছত দিয়া আছে এইখিনি। ইয়াতে দুটা অপশ্যন দিছে, তো ইয়াতে আপোনালোকে চাওক অমৃত বৃক্ষ আন্দোলনৰ অংশৰূপে ৰোপণ কৰা পুলিকেইটাৰ ফটো দিব লাগিব। যেতিয়া নেকি আপোনালোকে অমৃত বৃক্ষ আন্দোলনৰ গছপুলি ৰোপণ কৰিছিলে, সেই গছপুলি দুটাৰ ফটো আপোনালোকে ইয়াত দিব লাগিব। দেখিছে নহয়, দুটা অপশ্যন দিছে। তাৰপিছত এতিয়া আপোনালোকক ভিডিঅ'টোৰ শেষত জনাইছোঁ যে আপোনালোকে যিটো নেকি চৰকাৰৰ টকা লাভ কৰিব, সেই টকাটো আপুনি কি কামত ব্যৱহাৰ কৰিম বুলি ভাবিছে, তো আপোনালোকে ইয়াৰ পৰা চিলেক্ট কৰি ল'ব পাৰে। চাওক ইয়াতে দুগ্ধ সামগ্ৰীৰ ব্যৱসায়, যেনে ধৰক ছাগলী পালন, গাহৰি পালন, ঘৰুৱাভাৱে পশুপালন, বিভিন্ন ধৰণৰ ইয়াত ব্ৰইলাৰ, মীন, হাঁহ, কুকুৰা যিকোনো অপশ্যনেই আছে। তো ইয়াতে আপোনালোকে বিজনেছ কৰিম বুলি ভাবিলে ব্যৱসায়, ধৰি লওক দোকান, তেনেধৰণৰ বিভিন্ন ধৰণৰ অপশ্যন আছে। তো আপোনালোকে ইয়াৰ পৰা চিলেক্ট কৰি ল'ব পাৰে যিটো অপশ্যন আপোনালোকে কৰিব বিচাৰিছে। তো সেইটো চিলেক্ট কৰি লৈ যিটো নেকি ইয়াত এটা অপশ্যন আছিলে নহয়, আপোনালোকক পুনৰ দেখুৱাইছোঁ মই, পুঁজিৰ দ্বাৰা গ্ৰহণ কৰিবলগীয়া অৰ্থনৈতিক কাৰ্যকলাপ গ শাখা চাওক বুলি কৈছে নহয়, ইয়াতে আপোনালোকে সেই অপশ্যনটো লিখি দিব লাগিব যিটো আপুনি ল'ব বিচাৰিছে বা কৰিব বিচাৰিছে। আৰু ফৰ্মখন বেছি দীঘলীয়া নহয়, এইখিনিয়ে আপোনালোকে নিশ্চয় বুজি পাইছে, ফিল আপ কৰিব পাৰিব। আশা কৰিছোঁ নিশ্চয় আপোনালোকে ভিডিঅ'টো চাই বুজি পালে যে ফৰ্মখন কেনেকৈ ফিল আপ কৰিব লাগিব, নহয় জানো? তো যদিহে ভাল পালে এটা লাইক কৰি দিব, আৰু চেনেলটো যদি কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। তো এটা নতুন টপিকৰ সৈতে পুনৰ লগ পাম, তেতিয়ালৈকে সকলোকে জনাইছোঁ জয় আই অসম।